নমস্কাৰ ছাৰ। ছাৰ আজি আমি কেইটামান প্ৰশ্ন সুধিব বিচাৰিছিলোঁ। ছাৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে মৰাৰ পিছত মানুহে কি কি অহোজ পালিব লাগে আৰু কিমান দিন পালিব লাগে? সেইটো হ'ল কি ডাঙৰ মানুহ আৰু সৰু ল'ৰা 2 বছৰৰ তলৰ যদি ল'ৰা ছোৱালী হয় যদি মৰে তেতিয়া তাক আমি বাহিৰৰ ঠাইত পুতি পেলাব লাগে। আৰু যদি ডাঙৰ মানুহ ওপৰৰ ব্যক্তি হয় তেতিয়া কি হৈছে সাধাৰণতে 10 দিন অস্পৃশ্যতা হৈছে। সেই মানুহখিনিৰ 10 দিন অস্পৃশ্যতা, এই অস্পৃশ্যতাটোকে আমি অসুজ বুলি কওঁ। বিপ্ৰৰ 4 দিনত অস্পৃশ্যতা নাইকিয়া হয়। আকৌ বৈশ্য শূদ্ৰ তেওঁলোকৰ এনেকুৱাকে নিৰ্দিষ্ট দিন ধৰি দিয়া আছে। গতিকে তেওঁলোকে এইকেইটা দিন কি হৈছে অসুচ অসুচি হৈ থাকে। তোমাৰ নেক্সট প্ৰশ্নটো কি আছিল? ছাৰ আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে সপিণ্ড ভাগী কি? এই সপিণ্ড ভাগী বুলি কওঁতে এজন মানুহ যদি মাজত থিয় হৈ থাকে তেওঁৰ ওপৰৰ 6টা পুৰুষ আৰু তলৰ 6টা ঊৰ্ধ্বে সব পুৰুষ অধ সব পুৰুষ সপিণ্ড ভাগী চৌচ, অৰ্থাৎ ওপৰৰ 6টা তলৰ 6টা তেওঁৰ সৈতে 7টা। গতিকে এইখিনি কি কয় সপিণ্ড ভাগী বুলি কয়। এই সপিণ্ড ভাগীৰ জনন শৌচ মৰণ শৌচ অৰ্থাৎ জন্মা শৌচ আৰু মৰণ শৌচ একে। ধন্যবাদ ছাৰ। তাৰপিছত কি আছে? ছাৰ এতিয়া তৃতীয় প্ৰশ্নটো হৈছে 10 দিনৰ ভিতৰত সৰু মৰিলে অহুচি কেনেকুৱা হ'ব? এইটো হ'ল কি 10 দিনৰ ভিতৰত যদি আমাৰ শৌচ গুৰু শৌচ আৰু লঘু শৌচ, গুৰু মধ্যে লঘু কি লঘু শৌচ মধ্যে গুৰু শ্ৰেয়। অতএব সপিণ্ড ভাগী অৰ্থাৎ এই সপিণ্ড ভাগী বুলি কওঁতে আমাৰ ইয়াতে ভাগী বুলি কয় বৰপেটাত। ভাগীৰ যদি গুৰু শৌচ আগতে চলি থাকে তাৰ পিছত সেই 10 দিনৰ ভিতৰত এটা লঘু শৌচ হয় তেতিয়া লঘু শৌচটোৱে গুৰু শৌচৰ লগত স্বভাৱজাতভাৱে শুদ্ধি হৈ যাব। এইটো যাজ্ঞবল্ক্য আৰু মনু তেওঁলোকে এই পৰামৰ্শটো দিছে। তাৰ উপৰঞ্চি কি হয় সমান লঘু আৰু প্ৰথম লঘু অসমান লঘু তেতিয়া কি হৈছে এই লঘু শৌচটো সদায় এই শৌচৰ লগত খুচি হৈ গুচি যাব। আৰু এটা শ্লোক আছে অন্তৰ্দশাত চেত পুনৰ্মৰণং জন্মনি তাপচ্ছাব শুচি বিপ্ৰ যাবৎ ভস্ম বিদৰ্শ। অৰ্থাৎ সপিণ্ডৰ দশা শৌচৰ মাজত যদি পুনৰ জন্ম বা মৰণ হৈছে তেতিয়া প্ৰথম শৌচৰ লগত দ্বিতীয় শৌচ স্বাভাৱিকভাৱে শেষ হৈ যাব। তেওঁলোকে গাৰ কাপোৰ ধুৱে নুধুৱে ঠিক নাই, নোধলীয় কথা নাই, নিৰ্দিষ্ট তাৰিখ আহিলে অটমেটিক গুচি হৈ যাব। এই শ্লোকটো মনু সংহিতা, যাজ্ঞবল্ক্য সংহিতা, এই ব্যৱস্থা সৰ্বস্ব, ব্যৱহাৰ দৰ্পণ এই কিতাপবিলাকে এই শ্লোকটো নিৰ্দিষ্ট কৰি দিছে। তাৰপিছত আৰু কি থাকিব পাৰে তোমাৰ প্ৰশ্ন কোৱা? ছাৰ গুৰু শৌচ আৰু লঘু শৌচ এই বিষয়েতো আপুনি ক'লে ছাৰ। বাকী ছাৰ আজিলৈকে জানিব লগা এইখিনিয়ে আছিল। বিদেশত মৰা ছাৰ বিদেশত মৰিলে কি হ'ব পাৰে? হয় ছাৰ। এইটো জানাটো বৰ দৰকাৰ। বিগতন্তু বিদেশস্থ শ্রেণীয়াতুস্য চ নির্দিশম
যস্যং দশরা দৃশ্য তবে তাবদেবস্যসি। বিদেশত যদি সপিণ্ডৰ কোনো মানুহৰ মৃত্যু সংবাদ পায়, যদি দশা শৌচৰ মাজত নাযায়, অৰ্থাৎ 10 দিনৰ ভিতৰত আমি 10 দিনটোকে দশা বুলি কওঁ, সেই দশা শৌচৰ মাজত যদি নাযায়, তেতিয়া কি হ'ব যে যিকেইদিন বাকী থাকে সেইকেইদিন অসুচ থাকে। বিদেশস্থ সপিণ্ডৰ জন্ম মৰণ এই ক্ষেত্ৰত এই একেই ব্যৱস্থা। অসুচ নিৰ্দিষ্ট সময়ৰ লগে লগে গুচি যায়। গতিকে বিদেশত মৰাটোৰ যদি মৰাৰ দিনাও শুনে, তেতিয়া সেইদিনাই মাত্ৰ অসুচ। তেওঁৰ কাৰণে আৰু দহা কৰ্মটো ৰৈ নাথাকে। ইয়াকে আমি কি কম যে সময় ৰৈ নাথাকে, অৰ্থাৎ অসুচটোক অস্পৃশ্যতা আৰু তিৰোতাৰ জনন সুচটো, অৰ্থাৎ সন্তান জন্মিলে তেওঁৰ 10 দিন সম্পূৰ্ণ সুচ তিৰোতাটোৰহে, কিন্তু বাপেকৰ সুচটো গা ধোৱাৰ পিছতে গুচি যায় বাপেকৰ। গতিকে জনম সুচ মৰণ সুচ দুটা হৈছে যিদিনাই শুনে সেইদিনাৰ পৰাহে বিদেশস্থ ব্যক্তিৰ পালন কৰা। আৰু কি থাকিল তোমাৰ ক'ব লগা, কোৱা। স্যার আজিলৈ এইখিনি আছিল, আপোনাক ধন্যবাদ দিলোঁ স্যার। আৰু এটা কথা তোমাক মই কৈ, স্যার আমাৰ আকৌ এটা প্ৰশ্ন আছিল স্যার। স্যার শৰীৰৰ অস্পৃশ্যতাটো মৃত্যুৰ পিছত জাতি নিৰ্বিশেষে কেনেকুৱা হয়? ভাল প্ৰশ্ন তুমি সুধিছা। চতুৰ্থেহ হানি বিপ্ৰস্য ষষ্ঠে বৈ ক্ষত্ৰিয়স্য অষ্টমে দশমে চৈব স্পৰ্শস্যাত বৈশ্য শূদ্ৰয়া। অৰ্থাৎ বিপ্ৰৰ 4 দিনত চতুৰ্থ যাৱাৰ লগে লগে তেওঁৰ অংগ শুদ্ধি হয়, কিন্তু অসুচি 10 দিনে আছে অংগ শুদ্ধি। ক্ষত্ৰিয়ৰ 6 নম্বৰ দিনৰ পৰা, বৈশ্যৰ 8 দিনৰ পৰা আৰু শূদ্ৰৰ 10 দিন পৰ্যন্ত উক্ত সময়ৰ পিছত কি হয়, তেওঁলোক স্পৰ্শযোগ্য হয়, মানুহে চুব পৰা হয়। এইটো হ'ল কি সম্বৰ্ত লিখি গৈছে। এতিয়া এটাই বস্তু কম যে বেদ দিয়া মানুহখিনি সুস্থিৰ মগজুৱেদি চিন্তা কৰি বেদ দিব লাগে। আমি পাওঁ আমাক সাধাৰণতে গোস্বামী বিলাকে বেদ দিয়ে। গো মানে বেদ, অৰ্থাৎ বেদৰ অধিকাৰী। আৰু কিছুমান গোস্বামী এনেকুৱা আছে যে গো মানে গৰুও বুজো, গৰুৰ স্বামীও হয়। গতিকে বেদ দিয়াটো যদি তেওঁ ভালদৰে সুস্থিৰ মগজুত বেদ দিয়ে, তেতিয়া সমাজৰ শৃংখলাটো বজাই থাকে। ঠিক আছে স্যার, ধন্যবাদ দিলোঁ স্যার এইখিনি। তোমাৰ প্ৰশ্নখিনি ভাল লাগিল, মই উত্তৰ দিলোঁ। ঠিক আছে স্যার।